এই শতিকায় हमनी के आगे যাবার হলে সবাইকে মনোবল শক্তিশালী করে লাগে আর আজ পাটৰ সমাজে ইমান সুন্দৰ সংগঠিত ব্যৱস্থা হসাই মই অন্তৰৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এই সমাজ পিছ পৰি থাকিব নোৱাৰে মই অন্তৰৰ পৰা কেইটামান কথা কওঁ আজি অসমৰ চাহ উদ্যোগ 200 বছৰ হ'ল 200 বছৰ সম্পূৰ্ণ হ'ল আৰু অসমৰ চাহ উদ্যোগৰ যেটো উৎপাদিত আসাম টি এটো কেৱল অসমক বিশ্বৰ বুকুত বিখ্যাত কৰা নাই ভাৰতবৰ্ষক বিশ্বৰ বুকুত বিখ্যাত কৰিছে আসাম টি আৰু সেই আসাম টি উৎপাদনৰ অন্তৰালত কোন আছে আমাৰ প্ৰাণ সদাৰ চাহ শ্ৰমিক ৰাইজ তেখেতসকলৰ মুৰৰ ঘাম মাটিত পেলাই যেটো কষ্ট আৰু সাধনাৰ ফলত পৃথিৱীৰ বুকুত উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি ভাৰতবৰ্ষক বিশ্বৰ বুকুত হুকে স্থান দিয়াৰ যি অৰিহণা ভাৰতবৰ্ষৰ জনতাই কেতিয়াও পাহৰিব নোৱাৰে অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে গতিকে আপোনালোক তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ মই অসমৰ চাহ জনগোষ্ঠী সকলো সম্প্ৰদায় জাতি উপজাতি সকলোকে মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো এই সফলতা সাধাৰণ সফলতা নহয় কাৰণ মানুহে ভাবে যে আসাম টি বুলি কলে কেৱল উদ্যোগটো কথা ভাবে কিন্তু সেই উদ্যোগত পৰিশ্ৰম কোনে কৰে ৰাতিপুৱা গধূলি কুৰকুডাল কোনে মাৰে পাত কে তুলেলা কুৰকুডাল কে মাৰেলা हमनी के জনগোষ্ঠী ভাই বহন ইকে যেতিয়া পৰিশ্ৰম আহে কেও ভলে না পারবে গতিকে সেইভাবে মই অন্তৰৰ পৰা কৈছো এই শক্তি যেহেতুকে এই জনগোষ্ঠীৰ মাজত আছে এই জনগোষ্ঠী পিছ পৰি থাকিব নোৱাৰে এই জনগোষ্ঠী আগবাঢ়ি যাব হদোহম পাটৰ সমাজ জিন্দাবাদ হদোহম পাটৰ সমাজ জিন্দাবাদ হদোহম পাটৰ সমাজ জিন্দাবাদ ইমান সুন্দৰ কালাৰফুল যেটো বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি নে হালধিয়া কালাৰ ইমান ধুনীয়াকে আহিছে আমাৰ ভন্টিহতে আমাৰ বাইদেউহতে আহিছে আমাৰ ভাই সকল আহিছে দাদা সকল আহিছে আৰু এই পাটৰ সমাজ বুলি কলে এতিয়া মানুহে এটা ছবি মনলৈ আহিব পাটৰ সমাজ মানে বৰ ধুনীয়া সমাজ কিতনা ধুনীয়া है নেকি কিতনা সুন্দৰ है এই সুন্দৰ ৰূপ অপৰূপ গতিকে এই সাংস্কৃতিক সৌন্দৰ্য আপোনালোকে সদায় জীয়াই ৰাখিব লাগিব আজি মোৰ ভাল লাগিছে এই মঞ্চত আমাৰ সাধাৰণ সম্পাদক পাটৰ ডাঙৰীয়াই তেখেতৰ শ্লোগানৰ যোগেদি প্ৰত্যেকগৰাকী পাটৰ সমাজৰ ভাই ভনী আজি তেখেতে উৎসাহিত কৰিছে আৰু ঐক্যবদ্ধ হ'বৰ বাবে আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ